নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ বৃহত্তম জিলা কোনখন শুদ্ধ অপচনটো হ'ব অপচন ডি কাৰ্বি আংলং অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং নেক্সট কোৱেশ্চন মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল শুদ্ধ অপচনটো হ'ব অপচন এ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল পাটলিপুত্ৰ নেক্সট কোৱেশ্চন উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ গুৱাহাটী উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কোৱেশ্চন সংবিধান দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন পি 26 নৱেম্বৰ সংবিধান দিৱস পালন কৰা হয় 26 নৱেম্বৰ নেক্সট কোৱেশ্চন বেংকক চহৰ কোন নদী পাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি চাও ফ্ৰয়া বেংকক চহৰখন চাও ফ্ৰয়া নদী পাৰত অৱস্থিত নেক্সট কোৱেশ্চন কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি ছিকিম কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানখন ছিকিমত অৱস্থিত নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন সি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় 21 জুন তাৰিখে নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948 চনত নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি খানাপাৰা নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানত মুঠ অনুসূচীৰ সংখ্যা কিমান শুদ্ধ অপচনটো হ'ব অপচন সি 12 ভাৰতীয় সংবিধানত মুঠ অনুসূচীৰ সংখ্যা হ'ল 12 নেক্সট কোৱেশ্চন তল কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ বতৰা নকৰে শুদ্ধ অপচনটো হ'ব অপচন বি ছিকিমৰ লগত নেক্সট কোৱেশ্চন কোন চনত ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰলৈ পৰিৱেশন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1911 চনত নেক্সট কোৱেশ্চন মটক ৰাজ্যৰ ৰাজধানী কি শুদ্ধ অপচনটো হ'ব অপচন সি ৰঙাগুড়া মটক ৰাজ্যৰ ৰাজধানী নাম আছিল ৰঙাগুড়া নেক্সট কোৱেশ্চন মণিৰাম দেৱানৰ প্ৰকৃত নামটো কি আছিল শুদ্ধ অপচনটো হ'ব অপচন বি মণিৰাম দেৱানৰ প্ৰকৃত নামটো আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা নেক্সট কোৱেশ্চন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন সত্ৰীয়া নৃত্যক কেতিয়া ধ্ৰুপদী নৃত্যৰ মৰ্যাদা দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 2000 চনত সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্যৰ মৰ্যাদা দিয়া হৈছিল 2000 চনত নেক্সট কোৱেশ্চন ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1965 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন ৰাজ তৰংগনী শীৰ্ষক বুৰঞ্জীমূলক গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি কলহন ৰাজ তৰংগনী শীৰ্ষক বুৰঞ্জীমূলক গ্ৰন্থখন ৰচনা কৰিছিল কলহনাই নেক্সট কোৱেশ্চন বাণসাগৰ নদী বান্ধ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ মধ্যপ্ৰদেশ বাণসাগৰ নদী বান্ধ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কোনে কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি গোমধৰ কোঁৱৰ অসমত পোনপ্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰিছিল গোমধৰ কোঁৱৰে নেক্সট কোৱেশ্চন নৰ্থ ইষ্ট কাউন্সিল কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল 1971 চনত
নেক্সট কুৱেশ্যন ধলেশ্বৰী তলত দিয়া কোনখন নদীৰ উপনৈ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰাক নদী ধলেশ্বৰী হ'ল বৰাক নদীৰ উপনৈ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আনন্দৰাম বৰুৱা অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাৰ সন্মুখত শপত বাক্য পাঠ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওচৰত শপত বাক্য পাঠ কৰে নেক্সট কুৱেশ্যন কোন পাহাৰে পূব আৰু পশ্চিম ঘাটক সংযোগ কৰিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নীলগিৰি নীলগিৰি পাহাৰে পূব ঘাট আৰু পশ্চিম ঘাটক সংযোগ কৰিছে নেক্সট কুৱেশ্যন ইছ্যুৰ বৰ্তমান অধ্যক্ষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এছ সোমনাথ হ'ল ইছ্যুৰ বৰ্তমান অধ্যক্ষ নেক্সট কুৱেশ্যন উত্তৰ ভাৰতৰ ধ্ৰুপদী নৃত্য কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কথক উত্তৰ ভাৰতৰ ধ্ৰুপদী নৃত্য হ'ল কথক নেক্সট কুৱেশ্যন গীত গোবিন্দ পুথিখন কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জয়দেৱ গীত গোবিন্দ পুথিখন ৰচনা কৰিছিল জয়দেৱে নেক্সট কুৱেশ্যন টুংখুঙীয়া বুৰঞ্জী কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্ৰীনাথ বৰবৰুৱাই টুংখুঙীয়া বুৰঞ্জী ৰচনা কৰিছিল নেক্সট কুৱেশ্যন গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাছাৰ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল নেক্সট কুৱেশ্যন জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইউক্লিডক জ্যামিতিৰ পিতৃ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেবিনেট মিছন পৰিকল্পনাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ উপাধিটো প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মুম্বাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন গুমৰাগ নৃত্য কোনটো জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিচিং সম্প্ৰদায়ৰ লোকসকলে গুমৰাগ নৃত্য পৰিৱেশন কৰে নেক্সট কুৱেশ্যন ভাক্ৰা নাঙল নদী বান্ধ কোন নদীত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সটলেজ ভাক্ৰা নাঙল নদী বান্ধ সটলেজ নদীত অৱস্থিত নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী উপন্যাসখন লিখিছিল নেক্সট কুৱেশ্যন আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চিকন্দৰ লোদীয়ে আগ্ৰা চহৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন ইৰাকৰ ৰাজধানী আৰু মুদ্ৰাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইৰাকৰ ৰাজধানীৰ নাম হ'ল বাগদাদ আৰু মুদ্ৰাৰ নাম হ'ল ইৰাকী দিনাৰ নেক্সট কুৱেশ্যন অসমৰ পৰা কোনখন জিলাক পৃথক কৰি পাকিস্তানক দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিলেট নেক্সট কুৱেশ্যন কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সামবেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয় নেক্সট কুৱেশ্যন বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ কোন জিলাত অৱস্থিত
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ যোৰহাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যন তৃতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পাটলিপুত্ৰ তৃতীয় বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল পাটলিপুত্ৰত নেক্সট কুৱেশ্যন তলৰ কোনজন ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰ শকুন্তলা কোনে পৰিচালনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া চলচ্চিত্ৰ শকুন্তলা পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন অনুৰাধাৰ দেশ উপন্যাসখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অনুৰাধাৰ দেশ উপন্যাসখনৰ লেখক হ'ল ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী নেক্সট কুৱেশ্যন 15 জানুৱাৰীক কি দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সেনা দিৱস 15 জানুৱাৰী সেনা দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন বদ্ৰীনাথ মন্দিৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰাখণ্ডৰ চামুলি নামৰ ঠাইখনত বদ্ৰীনাথ মন্দিৰটো অৱস্থিত